সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মূল কথা হৈছে যে বৰ্তমান সময়েও কোনো ধৰণৰ 8 পে কমিশ্যনৰ যি কথা বতৰা চলি আছিলে এতিয়ালৈকে গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে বা কেবিনেট ছেক্ৰেটেৰিয়েটৰ ফালৰ পৰা কোনো ধৰণৰ একো নটিচ এতিয়ালৈকে অহা নাই, যিহেতু কেবিনেট ছেক্ৰেটেৰী আপোনাৰ মানে হেড হয় এই কমিটিখনৰ। এতিয়া কথা হৈছে CPI ইণ্ডেক্সো জাৰি কৰা হৈছে আৰু যিহেতু DA 50% হৈ গ'ল, DA 50% হোৱাৰ পিছত সেই বস্তুটো চলি আছিলে যে যেনেকৈ 5th পে কমিশ্যন তেনেকুৱাত হৈছিলে যে 50% যিহেতু পাৰ হৈ গৈছে, পাৰ হোৱাৰ লগে লগে যিটো DA আছে সেই DAটো মাৰ্জ হ'ব নেকি মানে বেচিক পেৰ লগত, তো তেনেকুৱা ধৰণৰ। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা কথাটো নাই বাৰু। CPI ইণ্ডেক্স যিহেতু আহিছে, চ' এতিয়া দিয়ে নে কি দিয়ে সেইটো পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। কিন্তু যি 8 পে কমিশ্যনৰ কথা আছিলে, 8 পে কমিশ্যনৰ ক্ষেত্ৰত কমিটি গঠন কৰিবৰ কাৰণে ইতিমধ্যে বহুবাৰ মানে কাগজ দি থকা হৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নিশ্চয়তা সেইবিলাক নাছিলে বা যেতিয়া পাৰ্লিয়ামেণ্টত কুৱেশ্যন কৰা হয় তেতিয়াও তেওঁলোকেও 8 পে কমিশ্যনক লৈ কোনো ধৰণৰ মানে তেনেকুৱা ধৰি লওক তেওঁলোকে চিন্তা চৰ্চা কৰা নাই চৰকাৰে বা তেনেকুৱা কোনো প্ৰপ'জেল ৰেকমেণ্ডেশ্যনত বা তেনেকুৱা নাই বুলি তেওঁলোকে কৈছিলে। এতিয়া পুনৰবাৰ যি জইণ্ট কমিটি আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ সকলোৰে যিখন জইণ্ট কমিটি আছে, তেওঁলোকৰ ফালৰ পৰা পুনৰ এইবাৰ লেটাৰ দিয়া হৈছে আৰু ষ্ট্ৰংলি লেটাৰ দিয়া হৈছে। চ' আমি আশাবাদী যে সোনকালেই 8 পে কমিশ্যন গঠনৰ ক্ষেত্ৰত কিবা নহয় কিবা এটা ভাল খবৰ সোনকালেই আহিব। চ' চাই লওঁ কি দিছে। চ' এই লেটাৰখনত বহুখিনি কথা দিয়া আছে, গোটেইখিনি আমি ডিছকাছ নকৰোঁ, অকল জাষ্ট ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি দিম। চ' যি JCM আছে অৰ্থাৎ জইণ্ট কনচালটেটিভ মেচিনাৰী, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িৰ সকলোৰে, তেওঁলোকে চিঠিখন দিছে কেবিনেট ছেক্ৰেটেৰীলৈ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। কেবিনেট ছেক্ৰেটেৰী হৈছে এডমিনিষ্ট্ৰেটিভ মেচিনাৰীৰ চবতছে হায়েষ্ট লেভেলৰ অফিচিয়েল, অ'কে। চ' আৰু তেওঁ লগতে চেয়াৰমেন হয় নেশ্যনেল কাউন্সিলৰ, অ'কে, JCMৰ। চ' এতিয়া ইয়াৰে ছাবজেক্ট আছে যে ইমিডিয়েট কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন ফৰ ৰিভাইজিং দ্য পে অৰ এলাৱেঞ্চেছ অৰ পেঞ্চন এণ্ড আদাৰ বেনিফিটছ অফ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ। চ' এইটো নাভাবিব যে চেণ্ট্ৰেল বুলি দিছে যদি ষ্টেট নহ'ব। চ' চেণ্ট্ৰেলত ইমপ্লিমেণ্ট হ'লে সেইটো ষ্টেটৰ ক্ষেত্ৰত সেইটো হৈ যাব। চ' 8 পে কমিশ্যন গঠনৰ ক্ষেত্ৰত তেওঁলোকে ইমিডিয়েটলি কমিটি গঠন কৰিব কৈছে, অ'কে। So it লিখিছে the 7 Central Pay Commission recommendations were implemented by the government with effective from 1/1/2016. However, the demand of the staff side to the 7 CPC and subsequently to the Government of India for revising the minimum pay to 26,000 per month as on 1/1/16, calculated on the basis of various components and Dr. Aykroyd formula. অ'কে, চ' ইয়াৰ পূৰ্বতে কোৱা হৈছে, আপোনালোকেতো এতিয়াও শুনি থাকে যে মিনিমাম ৱেজটো 26,000 কৰিব লাগে, কিন্তু গভৰ্ণমেণ্টে সেইটো 18,000লৈ আনিছিলে এজ পাৰ 7 CPC ৰেকমেণ্ডেশ্যন। কিন্তু সেইটো 26,000 মিনিমাম কৰিবলৈ কৈছিলে, অৰ্থাৎ মিনিমাম যিটো পে স্কেল ষ্টাৰ্ট হ'লহেঁতেন তেতিয়া সেইটো 26,000 হ'ল হয়। So এতিয়া কৈছে যে we have also submitted before the 7 CPC that the minimum pay proposed by the staff side of National Council JCM is still on the lower side. Unfortunately, all our arguments were rejected by the 7 CPC without any basis and recommended for rupees 18,000 as minimum pay with effect iman. So 18,000 হে এপ্ৰুভ কৰিছিলে, while the staff side demanded that the fitment factor should be 3.68, অৰ্থাৎ 3.68% তেওঁলোকে হাইক বিচাৰিছিলে, কিন্তু দিলে কিমান 2.57% 7 CPCয়ে, অ'কে। চ' এইটো গভৰ্ণমেণ্টে হেৰি কৰি দিলে। চ' এতিয়া তেওঁলোকে কৈছে যে কোনো ধৰণৰ মানে পজিটিভ ষ্টেপ লোৱা নগ'ল যিটো নেগ'চিয়েট কৰিবলৈ ষ্টাফ ছাইডৰ লগত আৰু মিনিমাম পে'টো বঢ়াবৰ কাৰণে। এতিয়া আজি 8 পে হোৱাৰ সময় হ'লেই, কিন্তু 7 পে'ৰ যিখিনি আশা আছিলে সেইখিনি আজিলৈকে দূৰ নহ'ল। চ' গভৰ্ণমেণ্টে কৈছে যে ইনফ্লেশ্যন 4ৰ পৰা 7%ৰ ভিতৰত আছে, কিন্তু মানে ধৰি লওক এভাৰেজত 5.5%, আৰু পষ্ট ক'ভিডৰ যিটো ইনফ্লেশ্যন মানে পিৰিয়ডটো সেইটো প্ৰি ক'ভিড লেভেলতকৈ বেছি। আৰু যিখিনি খৰচ পাতি সেইবিলাকো বহুত বাঢ়ি গৈছে, কিন্তু 16ৰ পৰা 23ৰ ভিত্তিত যদি আমি চাওঁ 80% মান বাঢ়িছে লোকেল মাৰ্কেট হিচাপত, কিন্তু DA জাষ্ট 50%ৰ ওচৰ পাইছেহি, অ'কে। চ' এইটো একচুৱেল প্ৰাইচ ৰাইজ আৰু DA যিটো দিয়া হয় সেইটোৰ মাজত বহুতো গেপ আছে। চ' এতিয়া কথা হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ৰেভিনিউ, সেই ৰেভিনিউ আজিকালি বহুত হৈ গৈছে। চ' গভৰ্ণমেণ্টে সেইটো পে' কৰিব পাৰে। চ' এই গোটেই বস্তুখিনি ইয়াতে মানে লিখিছে আৰু। চ' এইটো যি ৰেকমেণ্ডেশ্যন কৰা আছিলে, ইট ইজ অলছ' ৰেকমেণ্ডেড দ্য মেট্ৰিক্স কেন বি ৰিভিউড পিৰিয়ডিকেলি উইদাউট ৱেইটিং ফৰ দ্য লং পিৰিয়ড অফ 10 years। চ' আজি 16 চনত হৈছিলে, চ' আজি 24 যাবৰে হ'ল আৰু। চ' তেওঁলোকে ইয়াৰ পূৰ্বতেই কৈছে যে আপোনালোকে 10 বছৰলৈ ৰখিব নালাগে, পিৰিয়ডিকেলি আপোনালোকে ৰিভিউ কৰি থাকিব পাৰিব।
অ'কে পে কমিশ্যন গঠন হ'লে কোনো ধৰণৰ ৰখি থাকিব নালাগে চ' কিন্তু তথাপিও আজিলৈকে ধৰি লওক এই বস্তুটো ইমপ্লিমেণ্ট নহ'ল Government so far neither accepted the above recommendations nor constituted the 8th Central Pay Commission. So 8th Central Pay Commission খনো এতিয়ালৈকে গঠন কৰা নাই DA আপোনালোকৰ হৈ গ'ল 50% with effective 1/1/24 the DA element will cross 50% considering the inflation in the price rise. It is also pertinent to mention that more than 20 lakh ইমান okay so কোনো ধৰণৰ তেওঁলোকে এতিয়ালৈকে 50% পাৰ হ'লে কি হ'ব DA দিবনে সেইটো মাৰ্চ কৰিব একো ধৰণৰ এতিয়ালৈকে সেইবিলাকো কোৱা নাই so finally তেওঁলোকে কৈছে So finally, তেওঁলোকে কৈছে যে considering all the above aspects and today's requirement of life and also to attract qualified and talented candidates to the government service, time has now come to immediately constitute the 8th Central Pay Commission and to revise the pay scale, allowances, pension and other benefits of the central government employees through mutual discussion and settlements. Therefore, the staff side demands that the government of India may immediately constitute the 8th Central Pay Commission. So তেওঁলোকে কৈছে যে বৰ্তমান সময়ত যিহেতু সকলো দিশৰ পৰা চাই যেটো ইনফ্লেশ্যন হৈছে বা ডিএটো সেই সমাহাৰত নাই হোৱা তেনেকুৱা ধৰণৰ বহুত আখুৱা আৰু যেটো বহু বছৰ হৈ গ'ল সেইকাৰণে ইমিডিয়েটলি 8th Central Pay Commission গঠন কৰিব লাগে আৰু ডিসকাশনৰ কাৰণে মাতিব লাগে ডিসকাশন কৰিবলৈ যাতে তেওঁলোকে সেটেলমেন্ট ভালদৰে কৰিব পাৰে যেটো ফিটমেন্ট ফেক্টৰ হওক বা পে স্কেলস বিলাক হওক গ্ৰেড বিলাক হওক সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে ভালদৰে ডিসকাস কৰি পেলাই যিবিলাক আখুৱা আছে এইবিলাক যাতে দূৰ কৰি পেলাই এখন সুন্দৰ ৰিপৰ্ট তেওঁলোকে বনাব পাৰে 8th Central Pay Commission যেটো ৰেকমেন্ড কৰিব So 8th Central Pay Commission গঠন হ'লে ডেফিনেটলি যথেষ্টখিনি লাভ হ'ব আৰু মই ইয়াৰ পূৰ্বতেও আপোনালোকৰ কাৰণে মই ভিডিঅ' হেতু বনাই থৈছো মই বহুত কম ধৰি পেলাই বনাইছো জাস্ট 2% ফিটমেন্ট ফেক্টৰ ধৰি মই বনাইছো কিন্তু ইয়াৰ পূৰ্বতে 7 পে কমিশনতে তেওঁলোকে 3.5 ৰ ওপৰত তেওঁলোকে বিচাৰিছিলে কিন্তু একচুয়ালি দিলে আপোনালোকৰ 2.57 যদি সেই হিচাপত চাবলৈ যোৱা যায় 7 পে কমিশনৰ যি আখুৱাখিনি আছিল যদি সেইখিনি 8 পে কমিশনত দূৰ কৰিবলৈ যদি যায় সো ডেফিনেটলি ফিটমেন্ট ফেক্টৰটো অলপমান বাঢ়িব বাট হেতু আৰু ডেফিনেটলি সেন্ট্ৰেল গভৰ্নমেন্টৰ সাইডৰ যিখিনি মানুহ আছে বা স্টাফ সাইডৰ যিখিনি মানুহ আছে তেওঁলোকৰ সেটেলমেন্ট নেগোসিয়েশন কি হয় হেতুৰ ওপৰত বহুতখিনি কথা ডিপেন্ড কৰিব তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত ষ্টেট গভৰ্নমেন্টত যেতিয়া 8th পে কমিশন কনস্টিটিউট হ'ব তেওঁলোকে সেন্ট্ৰেলৰ বেসিছত যেতিয়া সালিজাৰি চাই পেলাই ষ্টেট গভৰ্নমেন্টে যিবিলাক ধৰি লওক কমিটি আছে সকলোৰ পৰা মানে ৰেকমেন্ডেশন বিচাৰিব সকলোৰ পৰা ধৰি লওক জাস্টিফিকেশন বিচাৰিব বা মানে কি আখুৱা আছে গুটেবিলাক জানিবলৈ বিচাৰিব তাৰ পাছৰ পৰ্যায়ত তেওঁলোকে এখন পে কমিশন গঠন কৰিব সো যি কি নহওক সোনকালে হলে যথেষ্ট ভাল কাৰণ যথেষ্ট সময় হৈ গ'ল আৰু এতিয়া 9 বছৰ পাবলৈহি হ'ল যোৱা পে কমিশনৰ তো সোনকালে যদি গঠন হয় এটা আশাবাদী আৰু এতিয়া গুটেই সেন্ট্ৰেল গভৰ্নমেন্টৰ যেহেতু এমপ্লয় গুটেই যিমান বিলাক আছে সেন্ট্ৰেল গভৰ্নমেন্ট আপোনালোক ইনক্লুডিং ৰেলৱেজ সো গুটেইখিনি যেহেতু ধৰিছে তো ডেফিনেটলি অলপ আশা এটা আছে যাতে 8th পে কমিশনখন সোনকালে গঠন হয় কাৰণ গঠন হোৱাৰ পৰা এটলিষ্ট তেওঁলোকক এবছৰ 1.5 বছৰ এটা সময় লাগিব ভালদৰে 8th পে কমিশনৰ ৰিপৰ্ট বিলাক বনাবলৈ কাৰণ ইমান বেছি ডিপাৰ্টমেন্ট আছে সকলো ডিপাৰ্টমেন্টৰ বহুত আখুৱা আছে ইনফেক্ট 7 পে কমিশনৰ বহুত আখুৱা থাকি গৈছে বা আমাৰ অসমৰ ক্ষেত্ৰতে হওক বহুত ডিপাৰ্টমেন্টৰ বহুত আখুৱা আছে তেনেকুৱা বহুত ধৰণৰ বস্তু সলনি কৰিব লগা থাকে সেই কাৰণে কমিটিখন বনোৱাটো বহুত দৰকাৰী আৰু এটো নাভাবিব যে বহুতৰ মই ভিডিঅ' দেখি আছো যে এই মাহৰ পৰা 8th পে কমিশন হৈ যাব তেনেকুৱা ধৰণৰ কথা নহয় আজি যদি 8th পে কমিশনখন যদি কনস্টিটিউট কৰে আপোনালোকৰ এবছৰ 1.5 বছৰ সময় লাগিবই ফুললি হেই গুটেই বস্তুবিলাক সালিজাৰি চাই পেলাই এখন প্ৰপাৰ 8th পে কমিশনে ৰেকমেন্ড কৰাৰ গুটেই পে স্কেল হওক বা কিবা হওক গুটেই ৰিপৰ্ট 1.5 বছৰ এটা সময় লাগিবই সো হেতুই বস্তু আৰু তো দেখা যাওক কেতিয়া কনস্টিটিউট কৰাৰ লগে লগে গুটেই বস্তুখিনি ক্লিয়াৰ হ'ব বাট যথেষ্ট আশা আছে যে সোনকালে 8th পে কমিশনৰ কাৰণে কমিটি সেন্ট্ৰেল গভৰ্নমেন্ট ফালৰ পৰা বনাই দিব আৰু যেহেতু নতুন চৰকাৰো আহিছে তেওঁলোকে এবাৰ কোলিশনৰ চৰকাৰ সো সকলোকে সন্তুষ্ট কৰি ৰাখিব লাগিব সো স্টাফ খিনিকো তেওঁলোকে বেয়া পাব নোৱাৰে সো ডেফিনেটলি এবাৰ ভাল এটা আশা আমি দেখিছো যে 8th পে কমিশন সোনকালে গঠন কৰিব লগতে যি ওপিএছৰ এনপিএছৰ যি আন্ধ্ৰপ্ৰদেশৰ মডেল আছে হেতুৰ লগত 50% মিনিমাম গ্যাৰান্টি যেটো বস্তু কৰিছে তো হেতু এটা বস্তু ভাল হেৰি আহিছে তো দেখা যাওক যি হয় আৰু লগতে পে স্কেল আহা লগে লগে মানে 8th কমিশন যদি তেওঁলোকে ফৰ্ম কৰে সো ডেফিনেটলি হেতু নাভাবিব যে অকল ৰেগুলাৰ খিনিৰে লাভ হ'ব যিখিনি কন্ট্ৰাকচুৱেল ষ্টাফ আছে যিখিনি অন্যান্য ষ্টাফ আছে তেওঁলোকৰো পইচা বাঢ়িব কাৰণ এট দ্য সেম টাইম তেওঁলোকৰ যিখিনি অনাৰিয়াম পাই আছে বা পে পাই আছে বা ওয়েজেস বেসিছতে হওক আপোনালোকৰ মাষ্টাৰ ৰোলে হওক ক্যাজুৱেলে হওক তেওঁলোকৰো পইচা ডেফিনেটলি বাঢ়িব সো কমিটি গঠন হোৱাৰ লগে লগে সকলোৰে লাভ হ'ব এটো নাভাবিব যে অকল ৰেগুলাৰ এমপ্লয়িখিনি লাভ হ'ব সো ইমানে আৰু তো থ্যাংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজি সো 99969 আৰু কেইটা লাগে কমেন্টত জনাওক